উত্তৰ পূব ভাৰতৰ একমাত্ৰ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয় শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ আজি সফলতাৰে 16টি বছৰ অতিক্ৰম কৰি 17 নম্বৰ বছৰত ভৰি দিছেহি। বিগত দিনবিলাকত যেনেকৈ আমি অসমৰ সামগ্ৰিক স্বাস্থ্য শিক্ষাৰ গুণগত উন্নয়নত আমি আমাৰ অৰিহণা যোগোৱাৰ প্ৰয়াস কৰি আহিছোঁ। আমি এইবাৰো প্ৰতিজ্ঞা লৈছোঁ অনাগত দিনবিলাকতো আমাৰ আচাৰ্য মহোদয় তথা অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ নেতৃত্বত অসমত যি স্বাস্থ্য শিক্ষাৰ গুণগত বিকাশ আৰু প্ৰসাৰৰ যাত্ৰা চলিছে, সেই যাত্ৰাত আমিও আমাৰ যথাসম্ভৱ অৰিহণা যোগাবলৈ আমি প্ৰয়াস কৰি গৈ থাকিম। আজিৰ এই প্ৰতিষ্ঠা দিৱস উদযাপনত আমাৰ লগত উপস্থিত আছিল অসম চৰকাৰৰ মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়া, অসম চৰকাৰৰ ডিৰেক্টৰ অফ মেডিকেল এডুকেশ্যন প্ৰফেচাৰ অনুপ বৰ্মন ডাঙৰীয়া, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ অচ্যুত বৈশ্য ডাঙৰীয়া, IIT গুৱাহাটীৰ অধ্যাপক উৎপল বৰা ডাঙৰীয়া, আছাম ইনষ্টিটিউট অফ মেনেজমেণ্টৰ সঞ্চালক ডক্টৰ সঞ্জীৱ ৰাজ ডাঙৰীয়াৰ সমন্বিতে বিভিন্ন মেডিকেল কলেজৰ পৰা অহা অধ্যক্ষ অধ্যাপক আৰু ছাত্ৰ ছাত্ৰীৰ লগত লৈ আমি আজিৰ এই উদযাপন আমি কৰিছোঁ।